ডিগ্ৰীটো ল'বলৈ স্কুললৈ গ'লে নহ'ব। আমি শিকিব পাৰিব লাগিব, আনন্দ যি শিকিছোঁ তাৰ দ্বাৰা আনন্দ আমি ল'ব পাৰিব লাগিব আৰু স্কিল ডেভেলপ কৰিব পাৰিব লাগিব। তেতিয়াহে আমি কি কৰিব পাৰিম, প্ৰকৃততে শিক্ষা সাৰ্থক হ'ব। গতিকে তোমালোকে নিশ্চয় এইটো গুৰুত্ব দিবা বুলি ভাবোঁ। নেলছন মাণ্ডেলা দেশৰ পৰা আহিছোঁ, মই নেলছন মাণ্ডেলা দেশত থাকোঁ। না মনিছা নেলছন মাণ্ডেলা তোমালোকে? নেলছন মাণ্ডেলাই কৈছিল, যদি আমাৰ সমাজখন শিক্ষা ক্ষেত্ৰত আগবাঢ়ি নাযায় তেনেহ'লে আমি অন্ধকাৰ যুগলৈ গতি কৰিম। আৰু যদি আমাৰ সমাজখন ধ্বংস কৰি দিব বিচাৰোঁ তেনেহ'লে আমাৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি দিলেই হ'ব। শিক্ষা অৰ্থাৎ আমি যদি গুণগত শিক্ষা নিদি আমি যদি কোৱালিটি এডুকেশ্যনলৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যাব নোৱাৰোঁ আৰু তেওঁলোকক যদি আমি পশ্চাদমুখী শিক্ষা দিওঁ তেনেহ'লে আমাৰ সমাজখন ধ্বংস হ'বই হ'ব। গতিকে নেলছন মাণ্ডেলাই তেতিয়াই উপলব্ধি কৰিছিল। বিশ্ববিদ্যালয়বোৰৰ সন্মুখত লিখাই আছে দক্ষিণ আফ্ৰিকাৰ যে এখন সমাজ যদি ধ্বংস কৰি দিব বিচাৰা তেনেহ'লে তোমালোকে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিবা। গতিকে আমাৰ শিক্ষা ব্যৱস্থাটো যাতে সবল হৈ থাকে তাৰ কাৰণে আমাৰ সমাজ সচেতন ব্যক্তিসকলো কিন্তু সদায় সচেতন হৈ থাকিব লাগিব। আৰু কোৱালিটি শিক্ষা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পায়, গুণগত শিক্ষা যদি ছাত্ৰ ছাত্ৰীসকলে পায় তাৰ প্ৰতি আমাৰ বয়োজ্যেষ্ঠসকল বা আমাৰ সামাজিক বিভিন্ন সংগঠনসমূহ কিন্তু সচেতন হৈ থাকিব লাগিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এটাই কওঁ, তোমালোকৰ হাতত তোমালোকৰ ভৱিষ্যত আছে। নেলছন মাণ্ডেলাই এটা কৈছিল, আমাৰ ভৱিষ্যত আমাৰ হাতত আছে, আমাৰ হাতত আছে। গতিকে এইটো হাতত থকাটো কি বুজায়? তোমালোকৰ ভৱিষ্যত তোমালোকে নিজেই গঢ়িব পাৰা। অৰ্থাৎ তোমালোকে যদি কষ্ট কৰা, তোমালোকে যদি উচিত শিক্ষা লোৱা তেনেহ'লে তোমালোক সফল হ'বাই হ'বা। তোমালোকে এইটো আজি আমাৰ দিনটো সমস্যা, টুডে ইজ ভেৰি ডিফিকাল্ট ডে, টুমৰো উইল বি মোৰ ডিফিকাল্ট বাট ডে আফটাৰ টুমৰো উইল বি বিউটিফুল ডে। গতিকে টুডে আমাৰ কাৰণে সমস্যা হৈছে, কষ্টকৰ হৈছে, কাইলৈ কিন্তু আৰু কষ্টকৰ হ'ব, কিন্তু তাৰ পৰৱৰ্তী দিন তোমালোকৰ কাৰণে সুন্দৰ হ'ব। গতিকে এইটো অকলে কোৱা কথাই নহয়, এইটো আমি জীৱনত উপলব্ধি কৰোঁ। আমি খুব কষ্ট কৰিছিলোঁ, কেতিয়াবা আমি এসাঁজ নাখায়, কেতিয়াবা এসাঁজ নোখোৱাকৈও আমি কলেজলৈ গৈছিলোঁ, বা আমাৰ হাতত পইচা নাছিল, যি টকা আছিল সেইখিনি সদব্যৱহাৰ কৰিয়েই আমি আগবাঢ়ি গৈছিলোঁ। অৰ্থাৎ আমি কেতিয়াও বেয়া সংগলৈ যোৱা নাছিলোঁ, আমি কেতিয়াও ৰাগিয়াল বস্তুত মুখ দিয়া নাছিলোঁ। তাৰ কাৰণে কি হৈছিল, আমি যিখিনি ঘৰৰ পৰা পাইছিলোঁ সেইখিনি আমি সদব্যৱহাৰ কৰিছিলোঁ। কেতিয়াবা আমি পঢ়াইছিলোঁ, কাৰণ আমি স্কুলতো পঢ়াইছিলোঁগৈ, বা আমি দুটকা আমি যদি পাওঁ তাৰ কাৰণে আমি পঢ়াই দিছিলোঁ, কোনোবাই তাৰ বিনিময়ত আমাক সহায় কৰিছিল, কিবা এটা দিছিল, সেইখিনিও আমি সদব্যৱহাৰ কৰিছিলোঁ। গতিকে কষ্ট আমি কৰিছিলোঁ, কষ্ট তোমালোকেও কৰিছা। তোমালোকক দেখিছোঁ তোমালোকে যথেষ্ট ভিতৰুৱাৰ পৰা আহিছা, অতি ভিতৰৰ আমি উপলব্ধি কৰোঁ। আজি তৰাণীৰ পৰা আছে, কোনোবা আৰু তাতোকৈ ভিতৰৰ পৰা আহিছে, কিন্তু তোমালোকে এই ভিতৰৰ বুলি নক'বা, আমাৰ ভিতৰৰ পৰা গৈয়ে আজি কৰিছে, আজি বিশ্বত আমি জয় কৰিবলৈ সক্ষম হৈছোঁ। বিশ্ববাসীৰ সন্মুখত আমি নিজকে পৰিচয় কৰাই দিবলৈ সক্ষম হৈছোঁ। অসম, পানীতোলা, তিনিচুকীয়া এই অঞ্চলটো, যে এই অঞ্চলটোৰ মাজতো আমি কি কৰিব পাৰোঁ, সমপৰ্যায়ৰ বিজ্ঞান চৰ্চা কৰিব পৰা ব্যক্তি হিচাপে পৃথিৱীত চিনাকি দিব পৰা হৈছোঁ। সেইটো আত্মগৌৰৱ নহয়, সেইটো হৈছে মই তোমালোকক কৈছোঁ, তোমালোকৰো এটা তোমালোকে এইটো এটা উদাহৰণ, সেইটো উদাহৰণ তোমালোকে ল'ব পাৰা যে আজি পানীতোলা বৰচাপৰি শিক্ষা গ্ৰহণ কৰি, বোকা পানী গছকি তিনিচুকীয়া কলেজত অধ্যয়ন কৰি আজি বিশ্বৰ বিজ্ঞানীসকলৰ লগত সমানে ফেৰ মাৰি আমি কাম কৰিব পৰা হৈছোঁ। আমি বিভিন্ন গৱেষণা পত্ৰ প্ৰকাশ কৰিছোঁ, পেটেণ্ট আমি প্ৰকাশ কৰিছোঁ, আৰু ভাৰতবৰ্ষৰ প্ৰথমটো ঔষধৰ USFDA ঔষধ আমি অন্যতম আৱিষ্কাৰক হিচাপে অৱদান আগবঢ়াইছোঁ। তোমালোকৰ মাজৰ পৰা এজন ই কেতিয়াবা
ভাৱ হয় যে মই অহংকাৰ কৰিছোঁ নেকি, কিন্তু নহয়। মোক মই এটাই কওঁ যে উদাহৰণ, আৰু এই উদাহৰণটো মই তোমালোকক দিছোঁ যে তোমালোকেও পাৰিবা, তোমালোকেও পৃথিৱী জিনিব পাৰিবা। আমাৰ অসমৰ ইতিমধ্যে দেখিছা ক্ৰিকেটত এইবাৰ আমাৰ দুগৰাকী ছোৱালীয়ে ইতিমধ্যে কি কৰিছে, ফাইনেলত এগৰাকী অন্ধ আৰু এগৰাকী আমাৰ যি ভাৰতীয় ক্ৰিকেট টীমত দক্ষিণ আফ্ৰিকাৰ লগত খেল হৈছিল তাত জিকিছে, হয় নহয়? যে আমাৰ ইয়াৰ পৰা অসমৰ পৰাই গৈ কেনে কৰিছে, লাভলীনা বৰগোহাঁই কৰিছে, অসমৰ পৰাই দিয়াকৰ পৰা ৰুবুল মাউতে বিজ্ঞান চৰ্চা কৰিছে, আৰু আমাৰ বহুতে ইয়াৰ পৰা গৈ ভাল ভাল কাম কৰি আছে। গতিকে তোমালোকেও পাৰিবা, মোৰ দৃঢ় বিশ্বাস। তোমালোকে হাৰ নেমানিবা, তোমালোকে কষ্ট কৰা, তোমালোকৰ সন্মুখত বহু ভাল ব্যক্তি আছে, উদাহৰণ আছে। মোৰ ককাইদেউ প্ৰতীক চন্দ্ৰ নেওগ ডাঙৰীয়া, তেখেতৰ কন্যা, তেখেতৰ যি এতিয়া ডাক্তৰ পঢ়ি আছে মেডিকেলত, তাৰপাছত ছোৱালীয়ে এতিয়া LLB CLET এক্সাম অসমৰ ভিতৰতে নেশ্যনেল ল' ইউনিভাৰ্চিটিত ছিট পাবলৈ সক্ষম পাইছে তেখেতে। গতিকে এনেকুৱা ধৰণৰ ভাল কাম তেখেতে কষ্ট কৰিছে সমাজৰ কাৰণে, কিন্তু তেখেতৰ যি দুগৰাকী ছোৱালী খুব সুন্দৰকৈ শিক্ষা দি আগবঢ়াই নিছে। আমাৰ এই অঞ্চলৰে অতি পিছপৰা, খুব কষ্ট কৰে। গতিকে তোমালোকেও পাৰিবা, তোমালোকেও নোৱাৰা কোনো কাৰণ নাই। বহুত ভাল ভাল ল'ৰা ছোৱালী আছে এই বড়ৌচা অঞ্চলত, এই যি অঞ্চল আছে, এই অঞ্চলটোত মই ভাবোঁ তোমালোকৰ মাজৰ পৰাই বিজ্ঞানী হ'ব, অৰ্থনীতিবিদ হ'ব, ভাল ইউনিভাৰ্চিটি প্ৰফেচাৰ, ডাক্তৰ, ইঞ্জিনিয়াৰ, এই সকলোবিলাকেই তোমালোকৰ মাজৰ পৰাই ওলাব পাৰিবা বুলি মই আশা ৰাখিছোঁ। কিন্তু এটা কেতিয়াও তোমালোকে হাৰ নামানিবা, আৰু সকলোকে জীৱনত আগবাঢ়িবলৈ হ'লে তোমালোকে কনচিষ্টেঞ্চি সদায় ৰাখিবা, তোমালোকে ৰাখিবা, আৰু তোমালোকে সৎ পথেৰে আগবাঢ়ি গৈ আমাৰ সমাজখনত তোমালোকে অৱদান দিবলৈ আগবঢ়াব পাৰিবা। আজি এই সততাটো আজি ইয়াতেই শিকিব লাগিব। আজি কাইলৈ যদি তুমি ভাল অফিচাৰ হোৱা বা তুমি যদি কৰাপশ্যন কৰা, তেনেহ'লে তোমাৰ কিন্তু শিক্ষাৰ মূল্য বা সমাজৰ কাৰণে তোমাৰ যি অৱদান, সেই অৱদান কি হ'ব, আজি শিক্ষাৰ এই গুণ তোমাৰ নাথাকিব। গতিকে তুমি ভাল গুণখিনি শিকি, ভালখিনি শিকি সেইখিনি সমাজলৈ অৱদান হিচাপে আগবঢ়াব পাৰিবা। তেতিয়া আমাৰ সমাজখন উন্নত হ'ব, আৰু ইয়ালৈ অহাটো মোৰ সাৰ্থক হ'ব। আমি প্ৰায় কওঁ যে আমি বহুমূলীয়া সময় ইয়ালৈ আহিছোঁ, বহুমূলীয়া সময় দিছোঁ, কিন্তু এই সময় আমি অপব্যৱহাৰ কৰা নাই। সদায় কওঁ যে আমি ইনভেষ্ট কৰিছোঁ। বেংকত যেনেকৈ পইচা থ'লে বাঢ়ে, হয় নহয়? বেংকত টকা থ'লে বাঢ়ে, এইটো ছেভিংছ, আৰু আমিও ইয়াত ছেভিংছ কৰিছোঁ, আজি ইনভেষ্ট কৰিছোঁ। এই সময়টো দিছোঁ তোমালোকক, এই সময় বহুমূলীয়া সময়। আজি আমি বেলেগলৈ যাব পাৰিলোহেঁতেন, ক'ৰবাত আমি কিবা বেলেগ কামত ব্যস্ত থাকিব পাৰিলোহেঁতেন, কিন্তু তোমালোকৰ মাজলৈ আহিছোঁ, তোমালোকৰ মুখখন চাওঁ বুলি, তোমালোকৰ লগত দুটা কথা পাতোঁ বুলি। আৰু মোৰ লগত বাইদেউ আহিছে, মোৰ ছোৱালী ঘৰত আছে, তাই আহিলেহেঁতেন, কিন্তু আজি অকণমান অসুবিধা হোৱাত অহা নাই। ভৱিষ্যতে আহিব নিশ্চয়। ককাইদেউ আহিছে। গতিকে আমি আহিছোঁ, আমাৰ সময়বোৰ তোমালোকক দিছোঁ, আৰু এইটো সময় আমি ইনভেষ্ট কৰিছোঁ, আৰু তোমালোকে এই ইনভেষ্টৰ মূল্য আমাক তোমালোকৰ ৰিজাল্টেৰে দিব লাগিব, তোমালোকৰ ফলাফলেৰে আমাক দিব লাগিব। ভাল মানুহ হৈ তোমালোকে সমাজলৈ অৱদান আগবঢ়াই আমাক এই সময়খিনি মূল্য দিব লাগিব। গতিকে মই আৰু বহুত দীঘলীয়া নকওঁ, বহুত ক'বলগীয়া আছে। এইখিনি কথা মই নকওঁ, ঠাণ্ডাও লাগিছে। ককাইদেউ দুআষাৰ ক'ব নিশ্চয় তোমালোকক। মই ধন্যবাদ জনাইছোঁ বড়ৌচা বিদ্যালয়ৰ এই ছিনিয়ৰ ছেকেণ্ডেৰী সমূহ পৰিয়ালবৰ্গলৈ, আৰু মোক আনি যিদৰে অভ্যৰ্থনা কৰিলে, যিটো স্নেহ আদৰণি জনালে, মই উৎসাহিত হৈছোঁ। আৰু তোমালোকে আশীৰ্বাদ কৰিবা, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আৰু যাতে সুস্বাস্থ্যৱান হৈ কাম কৰি যাব পাৰোঁ, আৰু সমাজলৈ মানৱ জাতিলৈ যাতে আৰু অৱদান আগবঢ়াব পাৰোঁ, তাৰ প্ৰতি তোমালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু সদৌ এই বড়ৌচা বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।